1800 কোটি টকা পঞ্চায়তৰ নামত আবণ্টিত গ্ৰাম্য উন্নয়নৰ পইচা এটা ঘূৰি যোৱা উপক্ৰম হৈছে। অসমৰ ইমান ডাঙৰ বৃহৎ ক্ষতি হ'বলৈ আমি এৰি দিব নোৱাৰোঁ। গতিকে আমি পঞ্চায়ত বিচাৰিছোঁ, পঞ্চায়ত হয় চৰকাৰে পাতিব আৰু নহ'লে আমি নিজে পাতিম। আৰু খুব সোনকালে অহা 10 দিনৰ ভিতৰত আমি সকলো ব্লক সভাপতি, সকলো জিলা সভাপতিক লৈ আমি গুৱাহাটীত এখন অভিৱৰ্তন পাতি আমাৰ গোটেই পঞ্চায়তৰ যিটো চূড়ান্ত প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি আনুষ্ঠানিক ৰূপ দিম। চাওক, আমি গোটেই অসমত যেতিয়া ডিলিমিটেশ্যন হৈ গ'ল, হৈ যোৱাৰ পাছত আগতকৈ ব্লকৰ সংখ্যাও বাঢ়িলে আৰু বহুত ব্লকৰ সীমাবিলাক বদলি হ'ল, যিটো কাৰণে আমি 292খন ব্লক আমি নতুনকৈ বনাবলগীয়া হৈছে আৰু আমি উলিয়াইছোঁ। উলিয়াওঁতে এতিয়ালৈকে আমাৰ বেছিমাৰিকে প্ৰমুখ্য কৰি আমাৰ কেইবাখনো জিলাৰ পৰা 33টা অভিযোগ আহিছে। 33টা অভিযোগ পাইছোঁ। মই জিতেন্দ্ৰ সিং ডাঙৰীয়া এই 10 দিনমানৰ ভিতৰতে লগ কৰি পেলাই এই অভিযোগখিনি সম্পৰ্কত কথা পাতি আমি এটা সিদ্ধান্ত ল'ম। আজি যিটো সময়ত বিত্তমন্ত্ৰীয়ে বাজেট পাছ কৰি আছে, আপুনি দেখিছে, সেইটো সময়ত আমি মিটিঙত বহি আছোঁ। সেইকাৰণে বাজেটখন মই আজি অধ্যয়ন কৰি পেলাই কালিলৈ আমি আমাৰ কংগ্ৰেছ দলৰ যিটো প্ৰতিক্ৰিয়া, আমাৰ বিধানসভাতটো দিবই, দল হিচাপেও আমি কালিলৈ এখন প্ৰেছ মিট কৰিম। কিন্তু এষাৰ কথা খালি মই মুঠতে কওঁ যে মুখ্যমন্ত্ৰীয়ে মই শুনিছোঁ যে কলেজ আৰু ইউনিভাৰ্চিটিত পঢ়া ল'ৰাবিলাকক 2500কে টকা দিব। 2500 টকা কলেজ আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক দিম বুলি কৈছে। মই তেখেতক আহ্বান জনাইছোঁ যে পঢ়ি থাকোঁতে আপুনি 2500 টকা দিব, ঠিক আছে, কিন্তু 36,46,000 যে পঞ্জীভূত নিবনুৱা, এই বাজেটৰ জৰিয়তে আপুনি তেওঁলোকক কি দিব বিচাৰিছে? আৰু পঢ়ি থাকোঁতে যিবিলাক ল'ৰা ছোৱালীয়ে 2500 টকা পাব, ল'ৰাই যেতিয়া BA পাছ কৰি কলেজৰ পৰা ওলাব, যেতিয়া MA MSc MCom পাছ কৰি ইউনিভাৰ্চিটিৰ পৰা ওলাব, তেতিয়া আপুনি তেওঁলোকৰ সংস্থাপন লগে লগে দিব নিদিয়ে, উপাৰ্জনটো থাকিব নাথাকে। এইটো আপুনি স্পষ্ট কৰিব লাগিব। ধন্যবাদ। এতিয়া পঞ্চায়ততে চাই লওক, ইছ্যু ৰাইজে বনাই আছে। এইটো সঁচা, এইটো একদম 100% সঁচা, এইটো 100% সঁচা। মাধৱ ৰাজবংশী ডাঙৰীয়াই যেতিয়া MP খেলিছিলে, আমাৰ দলটোৱে যি ধৰণে খাটিব লাগে সেইটোতো মই কৈছোঁ, যি ধৰণে যুঁজিব লাগে। কোনে যুঁজিলে কওক? কোনে যুঁজিলে? কেইজনমান মানুহে। তথাপিতো 5.5 লাখ ভোট আমি পাইছোঁ। অকল ৰাইজে দিছে, আমাৰ দলৰ কৰ্মীবিলাকে ভোট দিলে, কষ্ট নকৰিলে। এইটোতো মিছা কথা কৈ লাভ নাই। 2খন নে 3খন ৰেলী হ'ল, নিয়মমতে হ'ব লাগিছিলে। কিন্তু পঞ্চায়তত চাব, আমাৰ ভোট দুগুণ বৃদ্ধি পাব। আৰু দৰঙত যেতিয়া 3টা ছিট দেখিব, দিছপুৰত আমাক কোনে ৰাখিব? হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।